আপুনি চাই আছে DY365 ডিজিটেল মিয়া হৈ জন্ম লোৱাটোৱে অপৰাধ নেকি মিয়াৰ নাই নেকি মান সন্মান মিয়াসকলক ৰক্ষা কৰি আছে আসলতে অসমখনক এনে ধৰণে এতিয়া মন্তব্য প্ৰকাশ কৰা হৈছে আমাক কি অসমীয়া হিচাপে গ্ৰহণ কৰা নাই মিয়া কোন ভালদৰে চিনি লওক শৃংখল চলিহাই এটা এক প্ৰকাৰৰ হুংকাৰ তাৰ লগতে দেখিবলৈ পোৱা গৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও আহিছে এতিয়া হুংকাৰ এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ খবৰ জনাই আছে মিয়া হৈ জন্ম লোৱাটোৱে অপৰাধ নেকি মিয়াৰ নাই নেকি মান সন্মান মিয়াসকলেও ৰক্ষা কৰি আছে অসমখনক আমাক কিয় মিয়া হিচাপে গ্ৰহণ কৰা নাই মিয়া আসলতে কোন হয় হেয়া ভালদৰে চিনি লওক শৃংখল চলিহাই নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰক অসম আৰক্ষীয়ে উজনিত মিয়া শ্ৰমিকক কাম কৰিবলৈ নিদিয়া শৃংখল চলিহাক এতিয়া হুংকাৰ তাৰ লগতে দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো হুংকাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ মিয়া হৈ জন্ম লোৱাতে অপৰাধ নেকি বুলি এতিয়া প্ৰশ্ন উত্থাপিত কৰিছে মিয়াৰ মান সন্মান নাই নেকি মিয়াসকলেও অসমখনক ৰক্ষা কৰি আছে গতিকে আমাক কিয় অসমীয়া হিচাপে গ্ৰহণ কৰা নাই এনে ধৰণৰ এতিয়া প্ৰশ্ন তাৰ লগতে মিয়া কোন হয় সেই কথা ভালদৰে চিনি লওক শৃংখল চলিহাই বুলি হুংকাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো হুংকাৰ দিয়া পৰিলক্ষিত হয় উজনিত মিয়া শ্ৰমিকক কাম কৰিবলৈ নিদিয়া শৃংখল চলিহাক এতিয়া হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালেও আহিছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা এতিয়া হুংকাৰ য'ত প্ৰশ্ন উত্থাপিত কৰিছে যে মিয়া হৈ জন্ম লোৱাটো অপৰাধ নেকি মিয়াৰ নাই নেকি মান সন্মান মিয়াসকলেও ৰক্ষা কৰি আছে অসমখনক গতিকে আমাক কিয় অসমীয়া হিচাপে গ্ৰহণ কৰা নাই এনে ধৰণৰ এতিয়া প্ৰশ্ন তাৰ লগতে উজনিত মিয়া শ্ৰমিকক কাম কৰিবলৈ নিদিয়া শৃংখল চলিহাক হুংকাৰ তাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালেও কিন্তু এতিয়া হুংকাৰ দিয়াৰ পৰিলক্ষিত হয় আৰু প্ৰশ্ন উত্থাপিত কৰিছে মিয়াৰ কিয় মান সন্মান নাই আমাক কিয় অসমীয়া হিচাপে গ্ৰহণ কৰা নাই সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এতিয়া এই হুংকাৰ আমি শুনিবলৈ পাইছো আমাৰ ওচৰত মন্তব্য আছে মন্তব্য শুনাই ল'ব বিচাৰিছো সদায় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই উপলুঙ্গ মন্তব্য কৰাৰ পিছত উজনি অসমত আমাৰ মানুহখিনিৰ ওপৰত অত্যাচাৰ চলি আছে সেই সংক্ৰান্তত আমাৰ সংগঠনবোৰে আমাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদ হওক আমচু হওক বিভিন্ন সংগঠনে আমাৰ মানুহখিনিক যাতে যি সময়ত মুখ্যমন্ত্ৰীয়ে গৃহ বিভাগৰ দায়িত্বত থাকি এজন মুখ্যমন্ত্ৰী হৈ তেওঁ মিয়া মানুহখিনিক এঘৰীয়া হিচাপে ৰাখি মাহিয়াৰ চকুৰে চাই তেওঁলোকৰ কোনো নিৰাপত্তাৰ দায়িত্ব লোৱা নাই সেই সময়ত আমাৰ সংগঠনবোৰে যাতে এই মানুহখিনিৰ আৰু হাৰাশাস্তি কৰিব নোৱাৰে তাৰ কাৰণে উজনিত যাবলৈ বাধা দিছে কাৰণ যি সময়ত শৃংখল চলিহাক আটক কৰি জেল হাজতত প্ৰেৰণ কৰিব লাগিছিল সেই সময়ত মুছাব্বিৰ নামৰ ল'ৰাজন সংগ্ৰাম পৰিষদৰ ল'ৰাজনে এই মানুহখিনি যাতে অপমানিত নহয় লাঞ্ছিত বঞ্চিত নহয় তাৰ কাৰণে তেওঁ প্ৰতিবাদ কৰাৰ কাৰণে মানুহখিনিক ৰখাই দিয়াৰ কাৰণে আজি নগাঁও পুলিচে এৰেষ্ট কৰা কাৰ্যক আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছো গৰিহণা দিছো আৰু এইটো সংবিধান বিৰোধী হিচাপে কাম কৰিছে সহকাৰে বুজাইছে যে আমিও জাতি আমিও মানুহ হওঁ আমি মিয়া হৈ জন্ম লৈছো কাৰণে কি আমাৰ মান সন্মান নাই নেকি আমিও মানুহ হয় এই অসমখনক আমিও ৰক্ষা কৰিছো এই অসমখনৰ ভাষা সংস্কৃতিৰ কাৰণে আমাৰ মানুহ শ্বহীদ হৈছে সেই সময়ত আজি 100 বছৰ যোৱাৰ পিছতো আমিও আজিলৈকে অসমীয়া হিচাপে আমাক গ্ৰহণ কৰা নাই আমাক মিয়াকলেই কয় বাংলাদেশী যি বাংলাদেশ হোৱাৰ পৰা আমি বচাইছো আমাৰ সংখ্যালঘু মানুহখিনিয়ে এই ভাৰতবৰ্ষক ভাল পাই কাৰণে ভাৰতবৰ্ষৰ হৈ ভোট দিছিল যাৰ কাৰণে আজি অসমখন নগাঁও মিডিল আসাম লয়াৰ আসাম আজি অসমত আছে নহলে আজি বাংলাদেশৰ অংশ থাকিলে হয় সেই হিষ্টৰী পাহৰি সেই বুৰঞ্জী পাহৰি আজি এটা জাতিৰ ওপৰত টাৰ্গেট কৰি ঘৰ বাৰী ভাঙিব সেই মানুহখিনিক অত্যাচাৰ কৰিব আৰু পুলিচ ডিপাৰ্টমেণ্ট তেওঁলোক নিশ্চুপ হৈ বহি থাকিব তেওঁক পিএছঅ প্ৰদান কৰিব কোন হয় শৃংখল চলিহা কোন হয় শৃংখল চলিহা তেওঁ কিয় অসমৰ তেজ মাংসৰে গঠন হোৱা নাই নেকি তেওঁৰ শৰীৰত কিয় অসমীয়াৰ তেজ নাই নেকি যদি আছে তেতিয়াহ'লে মিয়া কোন তেওঁ ভালকে চিনি লওক জানি লওক আৰু আমি নগাঁও পুলিচক আমি আহ্বান কৰিছো আৰু লগতে ডিজিপি মহোদয়ক আহ্বান কৰিছো যে আপোনালোকে নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰক অন্যথা অসমৰ পৰিস্থিতি যদি ভয়াবহ হয় ইয়াৰ কাৰণে দায়ী আপোনালোকে হ'ব লাগিব আৰু এজন মুখ্যমন্ত্ৰী ইমান সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী
যি সময়ত গোটেই পৃথিৱীত যি হয় খালি একমাত্ৰ এটা ইছ্যুই তেওঁলোকে গোটেই পৃথিৱীত কি হৈ আছে সেইটো দেখা নাপায়, গোটেই অসমত কোনে কি কৰি আছে দেখা নাপায়, খালি মিয়াৰ গোন্ধ ওলাই, মিয়াই যদি কিবা ভুল কৰে, দুই এজন মিয়াই যদি কিবা অপকৰ্ম কৰে সেইবোৰ হাইলাইট কৰে। আজি খিলঞ্জীয়া মানুহ বুলি কৈ আছে যে খিলঞ্জীয়াই কি ভুল নকৰে নেকি? আজি ফেচবুকত চাব খিলঞ্জীয়া ৰেপিষ্ট, খিলঞ্জীয়া চোৰ বুলি মন্তব্য আৰম্ভ হৈছে। সদায় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই উপলুঙ্গ মন্তব্য কৰাৰ পিছত উজনি অসমত আমাৰ মানুহখিনিৰ ওপৰত অত্যাচাৰ চলি আছে। সেই সংক্ৰান্তত আমাৰ সংগঠনবোৰে, আমাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদ হওক, আমচু হওক, বিভিন্ন সংগঠনে আমাৰ মানুহখিনিক যাতে যি সময়ত মুখ্যমন্ত্ৰীয়ে গৃহ বিভাগৰ দায়িত্বত থাকি এজন মুখ্যমন্ত্ৰী হৈ তেওঁ মিয়া মানুহখিনিক এঘৰীয়া হিচাপে ৰাখি মাহিয়াৰ চকুৰে চাই তেওঁলোকৰ কোনো নিৰাপত্তাৰ দায়িত্ব লোৱা নাই। সেই সময়ত আমাৰ সংগঠনবোৰে যাতে এই মানুহখিনিৰ আৰু হাৰাশাস্তি কৰিব নোৱাৰে তাৰ কাৰণে উজনিত যাবলৈ বাধা দিছে। কাৰণ যি সময়ত শৃংখল চলিহাক আটক কৰি জেল হাজতত প্ৰেৰণ কৰিব লাগিছিল, সেই সময়ত মুছাব্বিৰ নামৰ ল'ৰাজন, সংগ্ৰাম পৰিষদৰ ল'ৰাজনে এই মানুহখিনি যাতে অপমানিত নহয়, লাঞ্ছিত বঞ্চিত নহয় তাৰ কাৰণে তেওঁ প্ৰতিবাদ কৰাৰ কাৰণে মানুহখিনিক ৰখাই দিয়াৰ কাৰণে আজি নগাঁও পুলিচে এৰেষ্ট কৰা কাৰ্যক আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছো, গৰিহণা দিছো আৰু এইটো সংবিধান বিৰোধী হিচাপে কাম কৰিছে। সহকাৰে বুজাইছে যে আমিও জাতি, আমিও মানুহ হওঁ, আমি মিয়া হৈ জন্ম লৈছো কাৰণে কি আমাৰ মান সন্মান নাই নেকি? আমিও মানুহ হয়, এই অসমখনক আমিও ৰক্ষা কৰিছো, এই অসমখনৰ ভাষা সংস্কৃতিৰ কাৰণে আমাৰ মানুহ শ্বহীদ হৈছে। সেই সময়ত আজি 100 বছৰ যোৱাৰ পিছতো আমিও আজিলৈকে অসমীয়া হিচাপে আমাক গ্ৰহণ কৰা নাই। আমাক মিয়াকলেই কয় বাংলাদেশী, যি বাংলাদেশ হোৱাৰ পৰা আমি বচাইছো। আমাৰ সংখ্যালঘু মানুহখিনিয়ে এই ভাৰতবৰ্ষক ভাল পাই কাৰণে ভাৰতবৰ্ষৰ হৈ ভোট দিছিল, যাৰ কাৰণে আজি অসমখন নগাঁও, মিডিল আছাম, লয়াৰ আছাম আজি অসমত আছে, নহলে আজি বাংলাদেশৰ অংশ থাকিলে হয়। সেই হিষ্ট্ৰী পাহৰি, সেই বুৰঞ্জী পাহৰি আজি এটা জাতিৰ ওপৰত টাৰ্গেট কৰি ঘৰ বাৰী ভাঙিব, সেই মানুহখিনিক অত্যাচাৰ কৰিব আৰু পুলিচ ডিপাৰ্টমেণ্ট তেওঁলোক নিশ্চুপ হৈ বহি থাকিব, তেওঁক PSO প্ৰদান কৰিব। কোন হয় শৃংখল চলিহা? কোন হয় শৃংখল চলিহা? তেওঁ কিয় অসমৰ তেজ মাংসৰে গঠন হোৱা নাই নেকি? তেওঁৰ শৰীৰত কিয় অসমীয়াৰ তেজ নাই নেকি? যদি আছে তেতিয়াহ'লে মিয়া কোন তেওঁ ভালকে চিনি লওক, জানি লওক। আৰু আমি নগাঁও পুলিচক আমি আহ্বান কৰিছো আৰু লগতে DGP মহোদয়কো আহ্বান কৰিছো যে আপোনালোকে নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰক, অন্যথা অসমৰ পৰিস্থিতি যদি ভয়াৱহ হয় ইয়াৰ কাৰণে দায়ী আপোনালোকেই হ'ব লাগিব। আৰু এজন মুখ্যমন্ত্ৰী, ইমান সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী, যি সময়ত গোটেই পৃথিৱীত যি হয় খালি একমাত্ৰ এটা ইছ্যুই তেওঁলোকে গোটেই পৃথিৱীত কি হৈ আছে সেইটো দেখা নাপায়, গোটেই অসমত কোনে কি কৰি আছে দেখা নাপায়, খালি মিয়াৰ গোন্ধ ওলাই, মিয়াই যদি কিবা ভুল কৰে, দুই এজন মিয়াই যদি কিবা অপকৰ্ম কৰে সেইবোৰ হাইলাইট কৰে। আজি খিলঞ্জীয়া মানুহ বুলি কৈ আছে যে খিলঞ্জীয়াই কি ভুল নকৰে নেকি? আজি ফেচবুকত চাব খিলঞ্জীয়া ৰেপিষ্ট, খিলঞ্জীয়া চোৰ বুলি মন্তব্য আৰম্ভ হৈছে।